ৰাতিপুৱা মেকআপ নকৰাকৈ নিজকে ধুনীয়া দেখাবলৈ কি কৰিব? ছালখন ডিহাইড্ৰেট কৰি কেনেকৈ ৰাখিব? প্ৰতিদিনে খোৱাৰ আগতে মুখত কি লগাব জানিবলৈ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পাছতে যদি আপুনি আপোনাৰ মুখখন ধুনীয়া দেখিবলৈ পায় তেনেহলে নিজৰে বৰ ভাল লাগে। কিন্তু কেনেদৰে ৰাতিপুৱা মেকআপ নকৰাকৈ নিজকে ধুনীয়া কৰি ৰাখিব জানিবলৈ হলে চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। ৰাতিপুৱা শুই শুকান মুখখনে আপোনাৰ আত্মবিশ্বাস নোহোৱা কৰিব পাৰে। কিছুমান ছালৰ যত্ন আৰু জীৱনশৈলীৰে আপুনি আপোনাৰ পৰিৱৰ্তন আনিব পাৰে, অৰ্থাৎ আপুনি আপোনাৰ মুখত গ্লো লাভ কৰিব পাৰে। 40 বছৰ বয়সতে আপুনি অনুভৱ কৰিব পাৰে 28 বছৰ বয়সৰ। এনে ধৰণৰ ছালৰ উজ্জ্বলতা লাভ কৰিবলৈ হলে আপুনি কৰিব লাগিব কিছুমান বিশেষ কাম। ইয়াৰে ভিতৰত খোৱাৰ পূৰ্বে ছালৰ পৰা মলি আঁতৰাবলৈ হলে বা মেকআপ আঁতৰাবলৈ হলে মৃদু ক্লিনজাৰ ব্যৱহাৰ কৰিব লাগে। দ্বিতীয়তে খোৱাৰ আগতে হাইড্ৰেশ্যন থকা ক্ৰীম লগাব নাপাহৰিব। ই গোটেই ৰাতি ছালখনৰ আৰ্দ্ৰতা ধৰি ৰখাত সহায় কৰে, যাৰ ফলত ছালৰ শুকানতা আৰু নিৰ্জীৱতা দূৰ হয়। শুই থকা সময়ত ছালত হাইড্ৰেট কৰিবলৈ স্কিন মাস্ক বা স্লিপিং পেক ৰাতিটোৰ বাবে লগাই ৰাখক। ৰাতিপুৱা সাৰ পালে আপোনাৰ ছালখন জিলিকি থাকিব। গোটেই দিনটো প্ৰচুৰ পৰিমাণে পানী খাব লাগে, তেতিয়া ছালখন ভিতৰৰ পৰা হাইড্ৰেট হৈ থাকে। হাইড্ৰেট ছালখন অধিক কোমল আৰু জিলিকি থকা যেন অনুভৱ হয়। তদুপৰি ছালখন মসৃণ কৰি ৰাখিবলৈ হলে মুখত মালিচ দিয়াটো অত্যন্ত জৰুৰী। প্ৰতিদিনে পুৱা ছানস্ক্ৰীম লগাই বাহিৰলৈ ওলাব লাগে আৰু লগতে 7 পৰা 9 ঘণ্টা ভালদৰে শুব লাগে। ফল-মূল আৰু স্বাস্থ্যকৰ সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে আৰু এই যত্নই ছালখনক ভিতৰৰ পৰা বাহিৰলৈ পুষ্টিকৰ কৰি তোলে। ৰাতিপুৱা শীতল পানীৰে মুখখন ধুব লাগে, তাৰ পাছত হাইড্ৰেটিং টনাৰ লগোৱা উচিত। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।